পৰিয়াল ডাঙৰ লাহে লাহে মাটি বাৰী বিক্ৰী কৰি ঘৰখন তেনেই অৱস্থাহীন হোৱাৰ সময়তে দেউতাই চাইকেল মিস্ত্ৰী কৰিবলৈ ল'লে আৰু মায়ে ঘৰে ঘৰে কাম কৰিবলৈ ল'লে। মই যেতিয়া মোৰ জ্ঞান হৈছিল তেতিয়াই মই দেখিছিলোঁ যে মায়ে অকল লোকৰ ঘৰতেই কাম কৰে। মই ভাবিছিলোঁ মাকবিলাকে চাগে লোকৰ ঘৰতেই কাম কৰে, তেনেকুৱা ভাবি মোৰ আছিল। পঢ়া শুনাৰ প্ৰতি মোৰ ইমান ইচ্ছা নাছিল, খালি মাৰ পিছে পিছে লাগি ফুৰি বৰ ভাল পাইছিলোঁ। মায়ে যেতিয়া লোকৰ ঘৰত কাম কৰিবলৈ যায় বা নিজৰ খেতি খোলাৰ পৰা ঘূৰি অহাৰ পাছত দেউতা ভাগৰি বহিলেও মা বহিবলৈ সময় নাই। দেউতাক চাহ যোগাৰ ধৰা, আমাক ভাত যোগাৰ ধৰা, মা যেন এটা মেচিনৰ দৰে। মই তবত মানি চাইছিলোঁ মা কেনেকৈ ইমান পাৰে। শুনিছোঁ বৰষুণ নপৰা ঘৰ আছে, কিন্তু আমাৰ বৰষুণ নপৰা ঠায়ে নাছিলে। খেৰৰ অভাৱত দেউতাই ঘৰৰ তলত পৰলি বান্ধিছিলে। বৰষুণ দিলে পৰলিখনৰ তলতে আমি এটাইকেইটা 8টা মানুহ সোমাই থাকোঁ। বিচনাৰ অভাৱত, আঁঠুৱাৰ অভাৱত গৰম দিনত মায়ে চাৰিওফালে 4টা মজিয়াত খুটি পুতি দেউতাৰ ধুতিখন মেৰিয়াই দিয়ে, মাৰ চাদৰকেইখন ওপৰত পেলাই দিয়ে আৰু ভোক মৰা আঁঠুৱাটোৰ ভিতৰত আমি শুই থাকোঁ। ৰাতি যেতিয়াই সাৰ পাওঁ তেতিয়াই দেখোঁ মায়ে আমাক বিচি থাকে। মই আচৰিত হওঁ। আৰু শোৱাৰ পৰা আমি উঠালৈ মায়ে আমালৈ ভাত পানী বনাই থৈ লোকৰ পথাৰলৈ ওলাই যায়। ভাবোঁ মায়ে জিৰাই কেতিয়া? সন্তানৰ কাৰণে মাকে ইমান কৰিব পাৰে, তেতিয়া মই নাই ভবা। খালি মা বুলি ক'লে এটা মেচিন, তেনেকুৱাকৈ মই যেন প্ৰত্যক্ষ কৰিছিলোঁ। এনেদৰে মায়ে ঘৰে ঘৰে কাম কৰি গৈ থাকোঁতে মোৰ চকুত আমাৰ মাক জনপ্ৰিয় আছিল। কেনেকৈ ভাবিছিলোঁ, সেই অঞ্চলত, নেমুটেঙানী অঞ্চলত, সাপতীয়া অঞ্চলত, হাৰহি অঞ্চলত ক'ৰবাত সকাম হ'লে গাঁৱত কাকো নিমন্ত্ৰণ নকৰিলেও আমাৰ মাক নিমন্ত্ৰণ কৰে। মই মালৈ চাওঁ, আমাৰ মা ইমান ধুনীয়া যে চবেই মাতে, আৰু মাক মই নিবলৈও কওঁ, নিনিয়ে। এদিন সেই সৌভাগ্য আহিল। আমাৰ ঘৰৰ পিছফালে এখন হাৰহি বুলি নদী আছে, নদীখন পাৰ হ'লে বহু গাঁও পায়। সেই গাঁৱত মাক সকামলৈ মাতিলে, আৰু মাৰ সকামৰ লিষ্টখন মই ৰাখোঁ মনত সদায়। মাক সদায় মনত পাওঁ, আজি আমুকত আছে সকাম, তামুকত আছে। কেলে? মা সকামলৈ গ'লে ঘূৰি আহোঁতে কিবা খোৱা বস্তু লৈ আহে, সেইটোৱে মোৰ হেঁপাহ। সেইদিনা মায়ে মোক লৈ গ'ল। আমাৰ ঘৰৰ পিছফালে পোনাই গ'লে 2 কিলোমিটাৰমান হয়। নদীখনত সাপু এডাল আছে, সাপুডাল পাৰ হৈ আমি সকামৰ ঘৰ পালোগৈ। সকামৰ ঘৰ পোৱাৰ পাছত ৰভাৰতলিত ভকত বৈষ্ণৱ বহিছে। মায়ে গৈ পাই নাদৰ পৰা পাত পটোৱা ধুবলৈ আৰম্ভ কৰিছে। মই অলপ লাজকুৰীয়াও আছিলোঁ, 6-7 বছৰমান চাগে হৈছিলে। মাৰ লগত মই ইটো সিটো কৰি দিছোঁ, কাণে কাণে মাক কওঁ, অ' মা, ৰভাৰ তলত কিবা খাবলৈ দিছে, ব'ল আকৌ তাত বহোগৈ। মায়ে কয়, ৰচোন অকণমান সহায় কৰি লওঁ, তোকো দিব নহয়। সবাহ হ'ল। মায়ে কামেই লাগি থাকিল, মই মাৰ পিছে পিছে। যেতিয়া ভোজ ভাত হৈছিল দুপৰীয়া, তেতিয়া এজন ব্যক্তিয়ে মোক কৈছিল, এই ল'ৰা, সেই কিনাৰত বহি খাগে যা। কিন্তু মায়ে নাই খোৱা কাৰণে মই নেখালোঁ। ভকত বৈষ্ণৱ ভাগিল এটা সময়ত, মায়ে ৰভাৰতল সাৰিলে। মই লাহে লাহে অনুভৱ কৰিবলৈ ল'লোঁ মায়ে আচলতে কি কৰে। এটা সময়ত আমাক ভাত দিলে, আমি ভাত খালোঁ। মায়ে কলপটুৱাৰ 3টা ডোং গামোচাৰে বান্ধি যেতিয়া ঘৰলৈ আমি ঘূৰিছোঁ, সন্ধিয়া হ'বৰ হ'ল, খৰ খোজেৰে আহিছোঁ, কাৰণ পথাৰেদি পোনাই আহি দিনে পোহৰে পাবগৈ লাগিব। বাটত মই মাক সুধিছিলোঁ, মা, তই কিয় সবাহত নবহিলি? মা, তই অকল কামেই কৰি থাকিলি। অ' মা, আমাক নেমুজোপাৰ ওচৰত ভাত কিয় দিছিলে? আমাকতো ৰভাৰ তলত নিদিলে। মায়ে মাত্ৰ কৈছিলে, মনে মনে থাক। যি নহওক, সাপুডাল পালোহি। মই সৰু ল'ৰা ফটাফট পাৰ হৈ গ'লোঁ। মায়ে ভাতৰ ডোংকেইটা লৈ সাকুত গৈ আছে। মায়ে সাঁতুৰিব নাজানে কাৰণে খুপি খুপি গৈছে। তলত খুব মেটেকা, পাৰ উঠিবলৈ অকণমান বাকী মাত্ৰ। তেনেকুৱাতে জোঁটপোট খাই মা পৰি গ'ল। মই পাৰত চিঞৰিলোঁ, মা পৰিল, মা পৰিল। গৰখীয়া এজন ক'ৰবাৰ পৰা দৌৰ মাৰি আহি মাৰ চুলিকোঠাত ধৰি মেটেকাত বাট কাৰণে মা অলপ অলপকৈ সোমাই গৈ আছিল। পাৰলৈ উঠালে, বননিতে পৰি মায়ে কান্দিছে। মাৰ গাত কাপোৰ কম, মাতৃসকলে বুজি পাব। কাম কৰা মানুহ এগৰাকীৰ গাত কিমাননো কাপোৰ থাকিব। সেয়ে হয়তো সেইজন ব্যক্তি আঁতৰি দিলে। মই মাৰ গাটো লিৰকি বিদাৰি চাই সোঁ আঁঠুৰ তলত অকণমান তেজ ওলোৱা দেখি গেন্ধেলি বন অকণমান মোহাৰি লগাই দি মাক কৈছোঁ, মা, তই বহুত দুখ পালি নেকি, ইমান কান্দিছ? মায়ে কৈছিল, সেইটো কাৰণে কন্দা নাই, উপায় ভাতখিনি তিতিলে, সিহঁতক কি কোৱামগৈ? মই ভাবিছিলোঁ, বাহ মা,